আহিলে বিহুতি অসমৰ পদূলি গাঁৱৰ বিহুতলি উদুলি মুদুলি একেলৈ আছা চাই তুমি থাকিলে দেহ মোৰ মৰহি যা নমস্কাৰ বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি আচলৰ ধন এনেৱা বিহুতি এৰিব নোৱাৰো বান্ধিব নোৱাৰো মন প্ৰিয় দৰ্শকসকল আপোনালোক আটাইকে মোৰ এই উৰুখা পজাৰ খুৰ অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছো আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে এগৰাকী গাঁৱৰ জীয়ৰী তেওঁ হৈছে দীপশিখা ডেকা এয়া আমাৰ মাজত আছে দীপশিখা ডেকা তেখেতক আমাৰ অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছো লগে লগে তেখেতৰ কণ্ঠত এটি বিহুগীত শুনিবৰ কাৰণে আমি আগবাঢ়িছো দেহিও কপো কুৰুলিয়াই ওই ৰাতি মা জেনি খাই ওই ফেসাই কুৰুলি আয়ো মুধত হে হায়ো দূৰণিৰ পথাৰত ধুলে গুমালে ঐ থাকিব নোৱাৰো ঘৰত বিহুতি আহিলে জানৈ কুলিকেতে কিয়ে নালে বিনালে দূৰণিৰ পথাৰতে জানৈ তিহিতি পেপাতি বাজিলে গাতে মোৰ তৰণি নাই চেনাইতি ঐ বহাগী আকৌ আহি পালেহি চেনাইতি ঐ কুলিয়ে দিলে বিহুৰ জাননী শুনিলে ঐ ঢোলৰ মান বিহু লাগে গান শুনিলে ঐ পেপাৰ মান চেতনা নাথাকে গান চেনাইতি ঐ শুনানে কুলিকেতেকিৰ মিঠা মান চেনাইতি ঐ লাগেনে বিহু তোমাৰ গাত বিহু তোমাৰ গাত বঢ়িয়া চিৰাকানিতে খুন থাকে জুয়ে পৰা সনুহৈ জিলিকি উঠক দীপশিখা ডেকা সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতৰ ভাষাৰে কৈছিল বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ৰিখা তেওঁ আকৌ কৈছিল বহাগ মাথো বিহুতলি নহয় ই নিশা ফুলা ফুল বহাগী আনিৰিয়ে সমদল গতি নেওচি জাতি কুল গোটেই বিভিন্ন জাতি ধৰ্ম ভাষা সংস্কৃতি নিৰ্বিশেষে বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে স্বতঃস্ফূৰ্তভাৱে উদযাপন কৰা এই বিহুটিক আমি কিয় উদযাপন নকৰিম নহয় জানো আকৌ এটা বিহুগীতেৰে ৰিনি কি দেহা জানো দূৰৈতে তোকে দেখি চিনিব তোকে পাৰি লাজেনো বেৰি ধৰে মোক নেচাও বুলি ভাবিও দেহা জানো দূৰৈতে তোকে দেখি চিনিব তোকে পাৰি কি জানিবা লগোৱা মান মনো গুল শুনি হেই হুহুৰি আছো ভাবি গুনি তোৰে ঐ কথাটি ঐ মোৰো যে ঐ গাভৰু মন আগলি বাহৰে ঐ লাহৰি গগনা ঐ কিহেৰে বাও আহিলে বিহুতি অসমৰ পদূলিত গাঁৱৰ বিহুতলি উদুলি মুদুলি আহিলে বিহুতি অসমৰ পদূলিত
মুদুলি গাঁৱৰ বিহু তলি উদুলি মুদুলি বাজিলে ঢোল পেঁপা গগনা ঐ সুতুলি আকৌ ঘূৰি পালেহি বহাগৰ ঐ বিহুতি নেনাচিনো কেনেকৈ থাকো। সুন্দৰ অনুপম আচলতে এয়াই উৰুখা পজাৰ সুৰ অনুষ্ঠান এনেকুৱা ধৰণৰ গাঁৱৰ জীয়ৰীসমূহক উলিয়াই অনাৰ আমাৰ এয়া এটা সৰু প্ৰচেষ্টা এই প্ৰচেষ্টাত আপোনালোকে অৰিহণা যোগাওক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰক তোমাক আমাৰ দিবলৈ একো নাই কিন্তু অসমীয়া জাতিৰ স্বাভিমান এখন বিহুৱানেৰে তোমাক আমি বিহুৰ ওলগ জনাব বিচাৰিছো এয়া আমাৰ অসমীয়া জাতিৰ স্বাভিমান এখন বিহুৱানেৰে তোমাক আমি বিহুৰ ওলগ জনাইছো হে পাক 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 পাকে ঐ নাচন লাগিব পাক হে পাক 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 পাকে ঐ নাচন লাগিব পাক লালৈ তোমালৈ যিমানে লালৈ মৰমৈ নাচনী লালৈ মৰমৈ নাচনী লালৈ আলহলৈ নিবানে নাই লালৈ আশা কৰাই লালৈ নিৰাশা কৰিলা লালৈ নিৰাশা কৰিলা লালৈ তোমাৰ সমান নৰকি নাই তুমি চা থাকিলে দেহ মোৰ মৰহি যায় একেলৈ আছা চাই তুমি চা থাকিলে দেহ মোৰ মৰহি যায় সঁচাকৈয়ে খুব সুন্দৰ এয়াই হৈছে চিৰাকানিৰ সোণ এয়াই হৈছে প্ৰকৃত বোকাৰ পদুম গতিকে আপোনালোকে হয়তো নিশ্চয় ভাল পাইছে এটা যদি তোমাক মই বিহু সুৰীয়া গীত গাবলৈ কওঁ তুমি কোনটো গীত গাবা সপোনৰ সাগৰত উটি ভাহি ঘূৰি ফুৰিছো মনৰে আকাশত তোকে লৈ ঘৰ সাজিছো মোৰ মৰমবোৰ সঁচা তোলৈয়ে ৰচা কেতিয়া হবি মোৰ মোৰে কনে গৈ পাহৰি নাযাবি তই বুকুৰে কনে গৈ তোকে বৰ ভাল পাওঁ মই ধন্যবাদ এয়াই আছিল আজিৰ উৰুখা পজাৰ সুৰ অনুষ্ঠান নিশ্চয় আপোনালোকে অনুষ্ঠানটো ভাল পাইছে যদি অনুষ্ঠানটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিবৰ কাৰণে নাপাহৰিব লগতে এই মাইনাজনীক আশীৰ্বাদ কৰিব তাই যাতে বোকাৰ পদুম হৈ ফুলিব পাৰে জোন হৈ ফুলিব পাৰে বৰ্তমান সমাজখনত ধন্যবাদ জয় আই অসম